আজিৰ তাৰিখৰ পৰা মিয়াৰ লগতে মিয়াৰ চৰ্দাৰ ইউনিছ তামুলীৰ প্ৰৱেশ নিষেধ। আমাৰ জাতীয় সংগ্ৰামী অসমৰ লৰাই ইউনিছ তামুলীক য'তে সন্মুখতে দেখা পাব তাতে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থ'ব। যদি ইউনিছ তামুলীৰ দম আছে মুখামুখি হৈ দেখুৱাওক, জাতীয় সংগ্ৰামী অসমৰ মুখামুখি হৈ দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে, ঘৰত মোবাইলটো লৈ ঘৰৰ ভিতৰত সোমাই ভিডিঅ' বনাই থাকি লাভ নাই। যদি দম আছে শিৱসাগৰত মিয়া ৰাখি দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে। বৰ্তমান অসমত কেইজনমান মালিক ওলাইছে, সেই মালিকবিলাকে এতিয়া অসমত কোন কেনেকৈ ক'ত আহিব যাব এতিয়া সেইবিলাক নিৰ্ধাৰণ কৰিব। হেৰু কালিলৈকে এনেই য'তে ত'তে অনাই বনাই ঘূৰি ফুৰা মানুহে এতিয়া মানুহক নিষিদ্ধ কৰিব পৰা হ'ল। মিষ্টাৰ চিটু বৰুৱা এই যদি হেৰি হোটেলত বহি মালটো খাই কাটা চামুচ মৰা কথাখিনি কম নেকি? আৰু কি ইউনুছ তামুলীক নিষিদ্ধ কৰিব? ইউনুছ তামুলীক নিষিদ্ধ কৰিব ক'ত? ঘৰলৈ অহাত। মই যেনিবা আহিলোঁ, ধৰি লৈছোঁ মই যেনিবা আহিলোঁ, কি কৰিবা? কি কৰিবা মই সুধিছোঁ, তুমি কি কৰিবা? মোক একোডাল কৰিব নোৱাৰা, একোৱেই নোৱাৰা। তাৰমানে একোৱেই কৰিব নোৱাৰা। এইটো বিগ জিৰ', একো কৰিব নোৱাৰা। কথাবিলাক মানুহে এনেকুৱাকৈ ক'ব লাগে যিটো কৰিব পাৰে। মানে এনেই মুখখন আছে বুলি আৰু বেয়া কথা এইটো। এনেই মুখখন আছে বুলি চিটু বৰুৱা তোমাক কৈ আছোঁ, মুখখন আছে বুলিয়েই এনেই যি টি প্ৰলাপ বকিব নাপায়। মই যদি আহোঁ তুমি মোক ৰখাব পাৰিবা, শিৱসাগৰত ৰখাব পাৰিবা? একো নোৱাৰা ৰখাব। মই ঠিক আছে দিয়া, মই ঘৰলৈ নাযাওঁ, মই বাহিৰে বাহিৰে থাকিম। তুমি মোৰ ঘৰৰ গেটৰ মুখত এখন পোষ্টাৰ মাৰি দিয়া, মই তেতিয়াহে গম পাম। যেনেকৈ এই ক'ভিডৰ সময়ত যাৰ ঘৰত ক'ভিড হয় সিহঁতৰ ঘৰৰ মুখতে মাৰে নে বেলেগত মাৰেগৈ। মোৰ ঘৰটো য'ত আছে আৰু তুমি য'ত মাৰিছা নিউজটো ফ'কাছ কৰিবৰ কাৰণে, তাততো লাভ নহ'ব। সেইটো কাৰণে তুমি এটা কাম কৰা, মই ভয় খাইছোঁ, মই বহুত ভয় খাইছোঁ, মোৰ ভয় লাগিছে। তুমি এটা কাম কৰা, মোৰ ঘৰৰ মুখত বেনাৰ এখন মাৰি দিয়া যে ইউনুছ তামুলী চাওঁ দম আছে যদি। ঘৰৰ মুখত আহা, বেনাৰ মাৰি দিয়া। মই নাই নহয়, মই নাই। ইউনুছ তামুলীক নিষিদ্ধ ঘোষণা কৰা হ'ল। আছে দম, চাওঁ আছে যদি। কথা ক'বলৈ এনেই এই বস্তুটো বেয়া, এই বস্তুটো একদম বেয়া। কথাটো বুজিছানে? আৰু বৰ বেছি ব্যক্তিগত হৈ নাযাবা, একদম স্পষ্টকৈ কৈ দিছোঁ, বৰ বেছি ব্যক্তিগত হৈ নাযাবা দেই।